যোৱাকালি বিলাসীপাৰা পূব বিধায়ক শামছুল হুদা ডাঙৰীয়াই এগৰাকী ব্যক্তিক কলগছৰ মাৰপিট কৰে চৰ হুদাই আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ। এই সমগ্ৰ ঘটনাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। এগৰাকী বিধায়ক, সংবিধানৰ শপত খোৱা এগৰাকী বিধায়ক আৰু এগৰাকী জনপ্ৰতিনিধি। বিধায়ক মহোদয়, আপুনি যিসকল ভোটাৰৰ ভোট লৈ বিধানসভাৰ মজিয়ালৈ গৈছে আৰু বৰ্তমান ক্ষমতাৰ ৰাগী আপুনি এগৰাকী ব্যক্তিক কলগছৰ বাহানা কৰি যেনেকুৱা ধৰণে মাৰপিট কৰিলে, কলগছেৰে মাৰপিট কৰিলে, বৰ দুৰ্ভাগ্যৰ কথা। আপুনি এগৰাকী অকৰ্মণ্য বিধায়ক, আপুনি গুণ্ডা নেকি? আহক আমাৰ লগত গুণ্ডামি কৰিব। সাধাৰণ মানুহৰ লগত এনেকুৱা সাধাৰণ মানুহৰ লগত অভদ্ৰামি, গুণ্ডামি আপোনাক কোনে অধিকাৰ দিছে? কোনে আপোনাক অধিকাৰ দিছে মানুহক মাৰিবলৈ? মই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম, আপোনালোকে আমাক গ্ৰেপ্তাৰ কৰক। সকলো বস্তু ক্ষমা খুজিলে শেষ হৈ নাযায়। মানুহক মাৰপিট কৰি কোনোবা জাতিক তুচ্ছ তাচ্ছিল্য কৰাৰ পিছত ক্ষমা খুজিলে সকলো শেষ হৈ নাযায়। পূৰ্বতেও এগৰাকী অভিযন্তাক এজন বিধায়কে মাৰপিট কৰিছে। গতিকে এনেকুৱা বিধায়ক হওক, প্ৰধানমন্ত্ৰী হওক, কোনোবা মন্ত্ৰী হওক, ৰজা মহাৰজা হওক, আইন সকলোৰে বাবে সমান হোৱা উচিত। আইন কাৰো হাতত বিক্ৰী যোৱা উচিত নহয়। গতিকে প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। আমি অসম আৰক্ষী DGP প্ৰধান আৰু অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, ইয়াৰ বিৰুদ্ধে তীব্ৰ যি আইনী ব্যৱস্থা আছে এই আইনী ব্যৱস্থা ল'ব লাগে আৰু যাতে সাৰি যাব নোৱাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। যোৱাকালি বিলাসীপাৰা পূব বিধায়ক শামছুল হুদা ডাঙৰীয়াই এগৰাকী ব্যক্তিক কলগছৰ মাৰপিট কৰে চৰ হুদাই আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ। এই সমগ্ৰ ঘটনাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। এগৰাকী বিধায়ক, সংবিধানৰ শপত খোৱা এগৰাকী বিধায়ক আৰু এগৰাকী জনপ্ৰতিনিধি। বিধায়ক মহোদয়, আপুনি যিসকল ভোটাৰৰ ভোট লৈ বিধানসভাৰ মজিয়ালৈ গৈছে আৰু বৰ্তমান ক্ষমতাৰ ৰাগী আপুনি এগৰাকী ব্যক্তিক কলগছৰ বাহানা কৰি যেনেকুৱা ধৰণে মাৰপিট কৰিলে, কলগছেৰে মাৰপিট কৰিলে, বৰ দুৰ্ভাগ্যৰ কথা। আপুনি এগৰাকী অকৰ্মণ্য বিধায়ক, আপুনি গুণ্ডা নেকি? আহক আমাৰ লগত গুণ্ডামি কৰিব। সাধাৰণ মানুহৰ লগত এনেকুৱা সাধাৰণ মানুহৰ লগত অভদ্ৰামি, গুণ্ডামি আপোনাক কোনে অধিকাৰ দিছে? কোনে আপোনাক অধিকাৰ দিছে মানুহক মাৰিবলৈ? মই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম, আপোনালোকে আমাক গ্ৰেপ্তাৰ কৰক। সকলো বস্তু ক্ষমা খুজিলে শেষ হৈ নাযায়। মানুহক মাৰপিট কৰি কোনোবা জাতিক তুচ্ছ তাচ্ছিল্য কৰাৰ পিছত ক্ষমা খুজিলে সকলো শেষ হৈ নাযায়। পূৰ্বতেও এগৰাকী অভিযন্তাক এজন বিধায়কে মাৰপিট কৰিছে। গতিকে এনেকুৱা বিধায়ক হওক, প্ৰধানমন্ত্ৰী হওক, কোনোবা মন্ত্ৰী হওক, ৰজা মহাৰজা হওক, আইন সকলোৰে বাবে সমান হোৱা উচিত। আইন কাৰো হাতত বিক্ৰী যোৱা উচিত নহয়। গতিকে প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। আমি অসম আৰক্ষী DGP প্ৰধান আৰু অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, ইয়াৰ বিৰুদ্ধে তীব্ৰ যি আইনী ব্যৱস্থা আছে এই আইনী ব্যৱস্থা ল'ব লাগে আৰু যাতে সাৰি যাব নোৱাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।